আজি মই বনাব লৈছোঁ ৰৌ মাছৰ পেটুৰ লগত এয়া ভাতৰ ভাজি। এয়া কেৰাহী পাতি লৈছিলোঁ। কেৰাহী গৰম হোৱাৰ পিছত এতিয়া মই তেলখিনি ঢালি দিছোঁ। এয়া তেল গৰম হৈ গ'ল। এতিয়া ইয়াত মই পেটুখিনি দি দিছোঁ। পেটুখিনি অলপ টাইম ভাজি ল'ম। এতিয়া পেটুখিনি ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াত নিমখ আৰু হালধি অলপ দি দিছোঁ। নিমখ হালধি দিয়াৰ পিছত পেটুখিনি আৰু অলপ ভাজি ল'ম। ইয়াৰ পেটু গলি শেষ হৈ গ'ল, তেল ওলাব ধৰিলে পেটুখিনিৰ পৰা। এতিয়া মই ইয়াত ভাতখিনি দি দিছোঁ। ভাতখিনি অলপ টাইম এনেদৰে ভাজি ল'ম। তাৰপিছত ইয়াত মই এতিয়া কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিম। এয়া কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি অলপ টাইম ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াত এটা বস্তু দিম, সেইটো হৈছে খাৰ। এয়া মাটিমাহৰ বাকলি কৰি লোৱা খাৰ। খাৰখিনি দিয়াৰ পিছত ভাতখিনি অলপ টাইম মই ভাজি ল'ম এনেদৰে। এয়া ভাতখিনিৰ পৰা আৰু পেটুখিনিৰ পৰা তেল ওলাব ধৰিছে। প্ৰায় আমাৰ ভাত ভাজি হৈছেগৈ। এয়া আমাৰ পেটু আৰু ভাত ভাজি ৰেডি হৈ গ'ল।